আৰম্ভ সাংবাদিক বন্ধুসকল ধন্যবাদ আপোনালোক অহাৰ বাবে। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ যিটো বিগত সময়ছোৱাৰ পৰা দীৰ্ঘদিন ধৰি অসমত এটা আচলতে জ্বলন্ত সমস্যা, যি দানৱৰূপী যি চৰকাৰৰ এটা ব্যৱস্থা লৈছে স্মাৰ্ট মিটাৰ, তাৰ বিষয়ে আজি এই সংবাদমেল আয়োজন কৰিছোঁ। আপোনালোকে জানে যে যোৱা সময়ছোৱাত প্ৰায় এসপ্তাহ ধৰি সংবাদ মাধ্যম চৰকাৰ এটা কথাতে ব্যস্ত, এইটো হ'ল ট্ৰেডিঙৰ নামত চৰকাৰ ব্যস্ত। কিন্তু ইয়াৰ ফলত কি হৈছে, অসমৰ যিবোৰ মৌলিক প্ৰশ্ন, যিবোৰ চৰকাৰৰ মূল জনগণৰ ৰাজপথত ওলাই আহিছিল চৰকাৰৰ বিৰুদ্ধে যিবোৰ কথাত, সেই কথাবোৰ আচলতে তল পৰি গ'ল। আৰু ৰাইজৰ দল বদ্ধপৰিকৰ যে এই ক্ষেত্ৰত কিন্তু ৰাইজৰ দলে যিবোৰ মৌলিক সমস্যা, জনগণই যি বিগত সমস্যাত যিবোৰ সমস্যাক লৈ প্ৰতিবাদ কৰি আছে, ৰাইজৰ দলে সদায় ৰাজপথত জনগণৰ লগত থাকি এই আন্দোলন, এই প্ৰতিবাদ আগবঢ়াই লৈ যাব। আপোনালোকে জানে যে যোৱা সময়ত চৰকাৰৰ যি গৃহ বিভাগৰ যি বিফলতা, অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ যি বিফলতা, হত্যা, ধ্বংসলীলা, মাৰ্ডাৰ্ছ, ধৰ্ষণ, এই সকলোবোৰ ঘটনাৰ গৃহ বিভাগ সম্পূৰ্ণ বিফল হৈছে। একে সময়তে যি মূল্য বৃদ্ধিৰ ক্ষেত্ৰতে হওক বা ঋণৰ বোজা যেনেকৈ জাপি দিয়া হৈছে, যে সকলো ক্ষেত্ৰত এই চৰকাৰখনে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত জনবিৰোধী স্থিতি লৈছে। আচলতে তাৰ পিছত দানৱৰূপী যিটো এটা চৰকাৰৰ শেহতীয়া যিটো এটা চৰকাৰে যোৱা সময়ছোৱাত এটা ব্যৱস্থা লৈছিল যে স্মাৰ্ট মিটাৰ, আৰু এই গোটেই সমস্ত কথাবোৰক এতিয়া ট্ৰেণ্ডিং চলিছে ট্ৰেডিঙৰ ওপৰত। আৰু এই ট্ৰেডিঙৰ ওপৰত কোনো ভাল কথাত আজি ভাল কাৰণত অসমত ট্ৰেডিঙৰ ওপৰত ট্ৰেণ্ডিং হোৱা নাই, কিছুমান বেয়া কাৰণত আজি ট্ৰেণ্ডিং হ'বলৈ পাইছে। কিন্তু আচলতে আজি ট্ৰেণ্ডিং হ'ব লাগিছিল অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি, স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ 3,35,00,000 লোকক যি শোষণ কৰিবলৈ ওলাইছে এই চৰকাৰখনে, যি মূল্য বৃদ্ধিৰ বোজা জাপি দিছে, যি ৰাজপথত ৰাজপথৰ যি জৰাজীৰ্ণ অৱস্থা, তাৰ পিছত পাৰাই পাৰাই টোল গেট পাতি যি গুণ্ডা টেক্স সংগ্ৰহ কৰা আৰম্ভ কৰিছে চৰকাৰখনে, আৰু দুৰ্নীতিৰে লুতুৰি পুতুৰিৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যি দুৰ্নীতি, এইবোৰ কথা আচলতে এই শেহতীয়া এই ট্ৰেডিঙৰ ইছ্যুটোৱে দবাই দিছে। এতিয়া মই এটা কথা মুখ্যমন্ত্ৰী যোৱাকালি কৈছে, যে মুখ্যমন্ত্ৰীয়ে যোৱাকালি কৈছে যে কৰিমগঞ্জত তেওঁলোকে সীমান্ত আৰক্ষীক শক্তিশালী কৰি BSFৰ লগত লগ লগাই বাংলাদেশৰ পৰা যি অবৈধ প্ৰব্ৰজন হৈছে সেইটো বন্ধ কৰিব। আমি স্বাগতম জনাইছো ৰাইজৰ দলে। কিন্তু একে সময়তে আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো যে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ জৰিয়তে 78,000 যি বিদেশী চিনাক্ত কৰা হ'ল, সেই বিদেশীক বিতৰণ কৰা হ'ল নে নাই? অসমৰ যিবোৰ মৌলিক প্ৰশ্ন, যিবোৰ 6 নং দফাই হওক, আজি 6 নং দফাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে, কিন্তু গৃহ বিভাগে গঠন কৰি দিয়া যিখন দিল্লীৰ গৃহ বিভাগে, অমিত শ্বাহৰ গৃহ বিভাগে গঠন কৰি দিয়া কমিটিখনৰ প্ৰতিবেদনখন আজিলৈকে অসম চৰকাৰে যোৱা 5টা বছৰ দিল্লীলৈকে পঠোৱা নাই। আজি যি আভুৱা পৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতেই হওক বা অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতে হওক, এই সকলো ক্ষেত্ৰত আজি চৰকাৰখনে যি আভুৱা পৰিছে, আৰু যে তেওঁলোকে কা আইন আনি গোটেই বিদেশী সমস্যাটোক, NRCৰ প্ৰক্ৰিয়াটোক, 6 নং দফাই সকলো বস্তুকে এটা পৰস্পৰ বিৰোধী স্থিতি লৈছে। আৰু সেইকাৰণেই তাৰ পিছত এতিয়া শেহতীয়াভাৱে এই চৰকাৰখনে দানৱৰূপী স্মাৰ্ট মিটাৰৰ এটা যিটো শোষণ, সেই শোষণৰ কাৰণে তেওঁলোকে তৎপৰতা দেখুৱাইছে। আৰু এই ক্ষেত্ৰত যে আজি এই চৰকাৰখনত কিয় ইমান স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত ইমান তৎপৰ হৈছে, যি সময়ত শাসকীয় দলৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, অসমৰ গুৰুত্বপূৰ্ণ এটা সমষ্টি, পূব গুৱাহাটী সমষ্টিৰ তেখেত বিধায়ক, দ্বিতীয়বাৰৰ বাবে তেখেত বিধায়ক হৈছে, তেখেতে আজি এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰিছে। অসমৰ জনগণৰ কথা বাদ দিলো, লাখ লাখ জনগণৰ ৰাজপথত ওলাই আহিছে, তেওঁলোকৰ কথা চৰকাৰখনে নুশুনে। কিন্তু আজি স্বয়ং বিজেপিৰ প্ৰাক্তন বিধায়ক, সভাপতি আৰু মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, কেবিনেট মন্ত্ৰী, তেখেতে যে আজি বিদ্ৰোহ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'ব এই বিষয়ে, সেই কথা আমি জানিব বিচাৰিছো ৰাইজৰ দলে। আজি এটা কথা কওঁ যে স্মাৰ্ট মিটাৰৰ এই গোটেই প্ৰক্ৰিয়া